নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো পঞ্চমমান শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ 5 পোহৰ এই পাঠটিত যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰ ভালদৰে উত্তৰ সহ আলোচনা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 5 পোহৰ এতিয়া আমাক ক্ৰিয়াকলাপত দিছে অৰ্থৰ সৈতে চিনাকি হোৱা প্ৰথমে এইখিনি পঢ়ি লৈছো ধুনিয়াকৈ বিনিময় অৰ্থাৎ হলনি দোহৰা মানে আকৌ কোৱা চিকুন মানে সুন্দৰ সংকট মানে ডাঙৰ বিপদ বা সমস্যা পৰম্পৰাগত অৰ্থাৎ চলি অহা বা ব্যৱহাৰ কৰি অহা আইন প্ৰশাসনীয় বিধি ব্যৱস্থা প্ৰণয়ন ৰচনা বা নিৰ্মাণ নাটনি অভাৱ বা কম হোৱা অৱস্থা এতিয়া আমাক এক নম্বৰটো দিছে প্ৰথমে কোৱা তাৰ পাছত লিখা প্ৰথমে কবলে দিছে আৰু তাৰ পিছত লিখিব দিছে কটো দিছে ৰূপম আৰু অৰুণে কি বিষয়ে আলোচনা কৰি আছিল মই এবাৰ পাঠটোলৈ উভতি যাবলৈ বিচাৰিছো অৰ্থাৎ তেতিয়া আমি গম পাম যে ৰূপম আৰু অৰুণে কি বিষয়ে আলোচনা কৰি আছিলে আৰু এইখিনিতে ক'ব খুজিছো মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনিয়াকৈ এখন বহিত লিখি ৰাখিছো তাৰ পৰাও দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমি চাইছো পাঠটিৰ এইখিনিতে ধুনিয়াকৈ লিখা আছে যে আজিও হিয়তে জিৰণিৰ সময়খিনিত কথা পাতি আছিল আজি হিয়তৰ কথাৰ বিষয়বস্তু হ'ল পঢ়া শুনা কোনে কিমান সময় পঢ়ে বা কিমান সময় পঢ়িলে হিয়তে সুকলমে নিজৰ নিজৰ পাঠ্যক্ৰম পঢ়ি শেষ কৰিব পাৰিব এই লৈ হিয়তে আলোচনা কৰি আছিল অৰ্থাৎ আমি কি গম পালো তেওঁলোকে কিহক লৈ আলোচনা কৰি আছিল যে কোনে কিমান সময় পঢ়ে বা কিমান সময় পঢ়িলে হিয়তে সুকলমে নিজৰ নিজৰ পাঠ্যক্ৰম পঢ়ি শেষ কৰিব পাৰিব তাক লৈ তেওঁলোকে আলোচনা কৰি আছিল এতিয়া মই উত্তৰটো এনে ধৰণে লিখি ৰাখিছো যে প্ৰশ্নটো আমাক দিছিল যে ৰূপম আৰু অৰুণে কি বিষয়ে আলোচনা কৰি আছিল উত্তৰ হ'ব ৰূপম আৰু অৰুণৰ মাজত কোনে কিমান সময় পঢ়ে বা কিমান সময় পঢ়িলে হিয়তে সুকলমে নিজৰ নিজৰ পাঠ্যক্ৰম পঢ়ি শেষ কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰি আছিল তাৰ পিছত খ প্ৰশ্নটো দিছে ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল যদি আমি পাঠটিত চাবলৈ যাওঁ তেতিয়াহলে আমাক ইয়াতে ধুনিয়াকৈ দিয়া আছে যে কি কৈছে দিনটোত মুঠতে থাকে 24 ঘণ্টা তই যে দিনটো 1 ঘণ্টা হলেও দীঘল কৰি লোৱাৰ কথাটো কলি এইটো সম্ভৱ জানো অৰ্থাৎ এইখিনিতে গম পাইছো যে আমি ৰূপমে অৰুণক কি ধৰণৰ প্ৰস্তাৱ দিছিলে আৰু মই এই ধৰণে উত্তৰটো লিখি ৰাখিছো যে ৰূপমে অৰুণক দিনটো 1 ঘণ্টা হলেও দীঘল কৰি লোৱাৰ প্ৰস্তাৱ দিছিল অৰ্থাৎ ইয়াতে আমাক প্ৰশ্নটো সুধিছিল যে ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল আৰু উত্তৰটো এনে ধৰণে লিখিব লাগিব যে ৰূপমে অৰুণক দিনটো 1 ঘণ্টা হলেও দীঘল কৰি লোৱাৰ প্ৰস্তাৱ দিছিল তাৰ পিছত গ প্ৰশ্নটো দিছে ৰূপমে কিদৰে দিনটো 1 ঘণ্টা বঢ়াই লয় ইয়াতে ৰূপমে এনে ধৰণে কৈছিল যে মই জানো যে 24 ঘণ্টিয়া দিনটো বঢ়োৱাটো অসম্ভৱ আচলতে মই দিনটো বঢ়াই লবলৈ কোৱাৰ অৰ্থটো হ'ল দিনৰ ভাগত অৰ্থাৎ সূৰ্যৰ পোহৰত কাম কৰাৰ সময় 1 ঘণ্টা হলেও বঢ়াই লোৱা ৰূপমে অৰুণক উদ্দেশ্যি ক'লে তো এতিয়া আমি উত্তৰটো এনে ধৰণে লিখিব লাগিব যে ৰূপমে দিনৰ ভাগত অৰ্থাৎ সূৰ্যৰ পোহৰত কাম কৰাৰ সময় 1 ঘণ্টা বঢ়াই লয় অৰ্থাৎ ৰূপমে কিদৰে দিনটো 1 ঘণ্টা বঢ়াই লয় যে ৰূপমে দিনৰ ভাগত অৰ্থাৎ সূৰ্যৰ পোহৰত কাম কৰাৰ সময় 1 ঘণ্টা বঢ়াই লয় তাৰ পিছত খ প্ৰশ্নটো দিছে অৰুণে কিদৰে শক্তিৰ অপচয় কৰিছে ইয়াতে এনে ধৰণে লিখা আছে যে অৰুণে এতিয়াহে ৰূপমৰ কথাটো বুজি পালে অৰুণে ৰূপমৰ লগত পঢ়াৰ সময় একে ৰাখিবলৈ ৰাতি 1 ঘণ্টা বেছিকৈ পঢ়ে সেই কথা ৰূপমে জানে ৰূপমে আকৌ ক'বলৈ আৰম্ভ কৰে তই যে মুতকৈ ৰাতি 1 ঘণ্টা বেছি পঢ় সেই কথা মই জানো 1 ঘণ্টা তই বিজুলী চাকিৰ পোহৰত পঢ় বিজুলী চাকি নাথাকিলে মমবাতি বা কেৰাচিন ব্যৱহাৰ কৰিলিহেঁতেন মুঠতে কৃত্ৰিম পোহৰত পঢ়াৰ বাবে তই মুতকৈ অতিৰিক্ত শক্তি অপচয় বা খৰচ কৰিলি অৰ্থাৎ আমি কি গম পালো যে ইয়াত কি কোৱা হৈছে যে অৰুণে ৰাতি 1 ঘণ্টা বেছিকৈ পঢ়াৰ বাবে কোনো ধৰণৰ কৃত্ৰিম পোহৰ কি হৈছে ব্যৱহাৰ হৈছে আৰু তাৰ বাবে শক্তিৰ কি হৈছে অপচয় হৈছে হয়নে তো ইয়াতে আমি এনে ধৰণে উত্তৰটো লিখিব পাৰো মই অকমান ছুটিকৈ উত্তৰটো লিখিবলৈ চেষ্টা কৰিছো অৰুণে ৰাতি 1 ঘণ্টা বেছিকৈ পঢ়ি কোনো ধৰণৰ কৃত্ৰিম পোহৰ ব্যৱহাৰ কৰি শক্তিৰ অপচয় কৰিছে এইটো হ'ব ইয়াৰে উত্তৰ কি ক'লো যে অৰুণে ৰাতি 1 ঘণ্টা বেছিকৈ পঢ়ি কোনো ধৰণৰ কৃত্ৰিম পোহৰ ব্যৱহাৰ কৰি শক্তিৰ অপচয় কৰিছে তাৰ পিছত আমাক উঙটো দিছে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি কোনবোৰ ইয়াত ধুনিয়াকৈ দিয়া আছে যে পৰম্পৰাগত উৎসসমূহ যেনে পেট্ৰল ডিজেল কেৰাচিন কয়লা আদি
আনহাতে অপৰম্পৰাগত শক্তিৰ উৎস যেনে সৌৰশক্তি, জোৱাৰ ভাটাৰ শক্তি, গোবৰ গেছ, বায়ু শক্তি আদি। মই উত্তৰটো এনেধৰণে লিখি ৰাখিছোঁ যে পৰম্পৰাগত শক্তি যেনে পেট্ৰল, ডিজেল, কেৰাচিন, কয়লা আদি, অপৰম্পৰাগত শক্তি যেনে সৌৰশক্তি, জোৱাৰ ভাটাৰ শক্তি, গোবৰ গেছ, বায়ু শক্তি আদি। তাৰপিছত প্ৰথম চ দিছে ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ কি কৈছিল? ইয়াতে উত্তৰটো ধুনীয়াকৈ দিয়া আছে যে ৰূপমে সিহঁতৰ আলোচনাৰ মুখনি মাৰিবলৈ ক'লে মই তোক আজি কোৱা কথাবোৰ কিন্তু নতুন নহয়। ইতিমধ্যে বহু দেশে সূৰ্যৰ পোহৰৰ সৎ ব্যৱহাৰৰ অৰ্থে আইন প্ৰণয়ন কৰিছে। তো মই এই উত্তৰটো অকণমান চমুকৈ লিখিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি যদি উত্তৰটো চাওঁ এনেধৰণে লিখিব পাৰোঁ যে ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ ৰূপমে কোৱা কথাবোৰ যে নতুন নহয় আৰু সূৰ্যৰ পোহৰৰ সদব্যৱহাৰৰ অৰ্থে আইন প্ৰণয়নো যে কৰা হৈছে সেই বিষয়ে কৈছিল। অৰ্থাৎ ৰূপমে কি কৰিছিলে যে আকৌ এবাৰ কৈছোঁ ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ ৰূপমে কোৱা কথাবোৰ যে নতুন নহয় আৰু সূৰ্যৰ পোহৰৰ সদব্যৱহাৰৰ অৰ্থে আইন প্ৰণয়নো যে কৰা হৈছে সেই বিষয়ে কৈছিল। আৰু এতিয়া দ্বিতীয় প্ৰশ্নটো দিছে খেতি পথাৰত ৰাতিপুৱা কাম কৰিলে কিয় বেছি ভাগৰ নালাগে? কিতাপত ধুনীয়াকৈ দিয়া আছে যে ৰাতিপুৱা সূৰ্যৰ তাপ কমকৈ গাত লাগে বাবে অধিক পৰিশ্ৰম কৰিলেও ভাগৰ নালাগে। এতিয়া আমি উত্তৰটো এনেধৰণে লিখিম যে খেতি পথাৰত ৰাতিপুৱা কাম কৰিলে সূৰ্যৰ তাপ কমকৈ গাত লাগে বাবে বেছি ভাগৰ নালাগে। এনেধৰণে লিখিলে হৈ যাব। এতিয়া মই প্ৰত্যেকটো প্ৰশ্নৰ ধুনীয়াকৈ প্ৰশ্নসহ উত্তৰসমূহ ক'বলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো আমাক সুধিছে যে ৰূপম আৰু অৰুণে কি বিষয়ে আলোচনা কৰি আছিল? উত্তৰ হ'ব ৰূপম আৰু অৰুণৰ মাজত কোনে কিমান সময় পঢ়ে বা কিমান সময় পঢ়িলে সিহঁতে সুকলমে নিজৰ নিজৰ পাঠ্যক্ৰম পঢ়ি শেষ কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰি আছিল। খ প্ৰশ্ন ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল? উত্তৰ ৰূপমে অৰুণক দিনটো 1 ঘণ্টা হ'লেও দীঘল কৰি লোৱাৰ প্ৰস্তাৱ দিছিল। গ প্ৰশ্ন ৰূপমে কিদৰে দিনটো 1 ঘণ্টা বঢ়াই লয়? উত্তৰ ৰূপমে দিনৰ ভাগত অৰ্থাৎ সূৰ্যৰ পোহৰত কাম কৰাৰ সময় 1 ঘণ্টা বঢ়াই লয়। খ প্ৰশ্ন অৰুণে কিদৰে শক্তিৰ অপচয় কৰিছে? উত্তৰ অৰুণে ৰাতি 1 ঘণ্টা বেছিকৈ পঢ়ি কোনো ধৰণৰ কৃত্ৰিম পোহৰ ব্যৱহাৰ কৰি শক্তিৰ অপচয় কৰিছে। উঙ প্ৰশ্ন পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি কোনবোৰ? উত্তৰ পৰম্পৰাগত শক্তি যেনে পেট্ৰল, ডিজেল, কেৰাচিন, কয়লা আদি, অপৰম্পৰাগত শক্তি যেনে সৌৰশক্তি, জোৱাৰ ভাটাৰ শক্তি, গোবৰ গেছ, বায়ু শক্তি আদি। তাৰপিছত আমাক প্ৰথম প্ৰশ্ন দিছে ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ কি কৈছিল? উত্তৰ ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ ৰূপমে কোৱা কথাবোৰ যে নতুন নহয় আৰু সূৰ্যৰ পোহৰৰ সদব্যৱহাৰৰ অৰ্থে আইন প্ৰণয়নো যে কৰা হৈছে সেই বিষয়ে কৈছিল। তাৰপিছত দ্বিতীয় প্ৰশ্ন খেতি পথাৰত ৰাতিপুৱা কাম কৰিলে কিয় বেছি ভাগৰ নালাগে? উত্তৰ খেতি পথাৰত ৰাতিপুৱা কাম কৰিলে সূৰ্যৰ তাপ কমকৈ গাত লাগে বাবে বেছি ভাগৰ নালাগে। এতিয়া আমাক 2 নম্বৰ দিছে বুজা আৰু লিখা মানুহজন মানুহবোৰ। অৰ্থাৎ ইয়াতে একবচনবোৰ আছে। এটা মাত্ৰ মানুহ বা বস্তুক বুজালে তেতিয়াহ'লে আমি এই ধৰণে একবচন বুলি কওঁ আৰু ইয়াতে আমি বহু বচন লিখিম। অৰ্থাৎ এটাৰ বিপৰীতে এটাতকৈ বেছিবোৰক আমি কি বুলি ক'ম? বহু বচন বুলি ক'ম। এয়া হৈছে একবচন আৰু এয়া হৈছে বহু বচন। ঠিক আছে। অৰ্থাৎ মানুহজন মানুহবোৰ, ৰাম ৰামহঁত, তই তহঁত, তুমি তোমালোক, মই আমি, আপুনি আপোনালোক, সি সিহঁত, তাই সিহঁত। ইয়াতো এইকাৰণে সিহঁত লিখা হৈছে আমি তাহঁত বুলি বা তাইহঁত বুলি এনেকুৱা কোনো ধৰণৰ শব্দ ব্যৱহাৰ নকৰোঁ, হয়নে? তো আমি তাই বুলি ক'লে সিহঁত বুলি আমি লিখিব পাৰোঁ। ঠিক আছে। এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাইছোঁ। ওপৰৰ কিছুমান শব্দই এটা বস্তু বা এজন মানুহক বুজাইছে আৰু কিছুমান শব্দই একাধিক পৰিমাণৰ বস্তুক বুজাইছে। এনেদৰে সংখ্যা বুজোৱা শব্দক বচন বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ শব্দই এক বা ততোধিক পৰিমাণৰ বস্তুক বুজায় তাকেই বচন বোলে। অসমীয়াত বচন দুবিধ, একবচন আৰু বহু বচন। অলৰেডি মই যিটো কৈ উঠিলোঁ যে বচন কাক কোৱা হয়? যিবোৰ শব্দই এক বা ততোধিক পৰিমাণৰ কি কয় বস্তুক বুজায় সেইবোৰক আমি বচন বুলি কওঁ। আৰু অসমীয়াত বচন কেই প্ৰকাৰৰ? 2 প্ৰকাৰৰ। এক হৈছে একবচন আৰু আনটো হৈছে বহু বচন। এতিয়া কৈছে যিবোৰ শব্দই এক সংখ্যা, এজন মানুহ বা এটা বস্তুক বুজায় তাকে একবচন বোলে। অৰ্থাৎ যিটোৱে এটা মাত্ৰক বুজাব। ঠিক আছে। সেয়া লাগিলে মানুহ হওক, সেয়া লাগিলে বস্তু হওক, তাক কি বুলি কোৱা হ'ব? একবচন বুলি কোৱা হ'ব। যেনে এক, এজন, ৰাম,
এজনক বুজায় এনেকুৱা ধৰণৰ ঠিক আছে তাৰপিছত কৈছে যিবোৰ শব্দই দুটা বা ততোধিক বস্তু মানুহ সংখ্যা আদি বুজায় তাকে বহুবচন বোলে অৰ্থাৎ এটাতকৈ যেতিয়া বেছি বুজাব অৰ্থাৎ দুটা বা ততোধিক বুজাব তেতিয়া কি হ'ব বহুবচন হ'ব যেনে চৰাইবোৰ ৰীতাহত 2 3 আদি হ'ব কিছুমান শব্দৰ একবচনৰ ৰূপ নাই যেনে ৰাইজ বুলি ক'লে তাত আৰু কি নাই একবচনৰ কি নাই বুলি কৈছে ৰূপ নাই বুলি কৈছে এতিয়া আমাক 3 নম্বৰ দিছে বুজা আৰু লিখা অৰ্থাৎ কি কৰিব দিছে আমাক বাক্য ৰচনা কৰিব দিছে এটো হৈছে পাৰ মানে চৰাই আমাৰ ঘৰত পাৰ চৰাইৰ বা আছে এয়া হৈছে পাৰ অৰ্থাৎ নদীৰ কাষৰ যিখিনি কয় সেইখিনি ইয়াতে কি লিখা হৈছে পাৰ আৰু অৰ্থ লিখা আছে দাঁতি নদীৰ পাৰৰ কাষলৈ যাব নালাগে অৰ্থাৎ নদীৰ যি পাৰ আছে সেই পাৰৰ কাষলৈ যাব নালাগে এই কাৰণে কোৱা হৈছে কাৰণ কি হয় নদীৰ যদি আমি একেবাৰে পাৰৰ কাষলৈ যাওঁ কেতিয়াবা খহি যোৱাৰ চান্স থাকে হয়নে হেহে ইয়াতে বাক্যটো লিখা আছে যে নদীৰ পাৰৰ কাষলৈ যাব নালাগে এইটো হৈছে কাছ মানে প্ৰাণী কাছ এবিধ জলজ প্ৰাণী আৰু এয়া হৈছে কাছ স্বচ্ছ থুনুকা বস্তু যি আমি এই যে গ্লাছ বুলি যিটো কওঁ হেবিলাকক আমি কাছ বুলি কওঁ অসমীয়াত ঠিক আছে কাছৰ টুকুৰাবোৰে ফৰি কাটিব পাৰে এয়া হৈছে কোট তোমাৰ ঘৰ কোট আৰু এয়া হৈছে কত অৰ্থাৎ কিছুমান মানে কিমানমান বা এনেকুৱা ধৰণৰ বস্তুক বুজোৱা গৈছে ঠিক আছে আজি ঘৰত কত যে কাম আছে অৰ্থাৎ কিমান যে কাম আছে এনেকুৱা বুজোৱা হৈছে এটো হৈছে যত বস্তুবোৰ নাৰাখিবা আৰু এয়া হৈছে যত কাম আছে শেষ কৰিবই লাগিব যে যিমান কাম আছে আটাইবোৰ কি কৰিব লাগিব কৰি মেলি শেষ কৰিব লাগিব এতিয়া আমাক নেক্সট দিছে ইয়াত কিছুমান শব্দ উচ্চাৰণ কৰোঁতে শব্দটো স্বৰবৰ্ণ বা অফলাৰে শেষ হৈছে এইবোৰক স্বৰান্ত শব্দ বোলে যেনে পাৰ কি কৈছে যে যেতিয়া আমি পাৰ বুলি কৈছো ৰৰ পিছপিনে এটা কি বহি গৈছে অ বহি গৈছে কিন্তু যেতিয়া আমি পাৰ বুলি কৈছো তেতিয়া কিন্তু পিছফালে কি বহা নাই অ বহা নাই আৰু যেতিয়া অটো বহিব হেবিলাকক শব্দ কি বুলি কোৱা হয় স্বৰান্ত শব্দ বুলি কোৱা হয় যেনে পাৰ ইয়াতে পাৰ সমান দিয়া আছে প যোগ আ যোগ ৰ যোগ অ অৰ্থাৎ কি হৈ গ'ল পাৰ আনহাতে কেইটামান শব্দ উচ্চাৰণ কৰোঁতে ব্যঞ্জন বৰ্ণ বা ক ফলাৰে শেষ হয় সেইবোৰ শব্দক ব্যঞ্জনান্ত শব্দ বোলে যেনে পাৰ প যোগ আ যোগ ৰ ঠিক আছে ইয়াৰে তলত হলন্ত বা হসন্ত দিয়া হৈছে এইকেইডাল চিহ্নক হলন্ত বা হসন্ত বুলি কোৱা হয় এতিয়া পিছে ইয়াতে ধুনীয়াকৈ লিখাও আছে ব্যঞ্জনান্ত শব্দত হসন্ত বা হলন্ত চিহ্ন ব্যৱহাৰ কৰিব পাৰি যেটো আমি কোৱা হৈছে ইয়াতে ৰৰ তলত কি বহুৱা হৈছে হলন্ত বা হসন্ত ব্যৱহাৰ কৰা হৈছে হৈ পেলাই পাৰ হৈ গৈছে ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং